নমস্কাৰ মুক্ততাৰ চাঞ্চল্যকৰ খবৰ দিয়াৰ চেষ্টা কৰিছো কিমান কম কিমান শুনিব একাংশ আৰক্ষী বিষয়াৰ যেন স্বভাৱ চৰিত্ৰ হলনি নহয় খমখমিয়া টকাৰ নোট দেখি আৰক্ষী বিষয়া কিদৰে কালেকশনত নামিছে কিদৰে টকা উঠাইছে অন কেমেৰা প্ৰতিটো দৃশ্যাংশ আহি পৰিছে দৃশ্যাংশ দেখিলে আপুনি আচম্বিত হৈ পৰিব ক'ত সংঘটিত হৈছে এই সমগ্ৰ ঘটনা কোন আৰক্ষী বিষয়াই এই কুকাণ্ড কৰিছে জনোৱাৰ চেষ্টা কৰি এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত হাজাৰ নীতি শিক্ষায়ো যেন কামত নাহে একাংশ আৰক্ষী বিষয়াৰ খমখমিয়া নোট দেখিলেই ৰব নোৱাৰে একাংশ আৰক্ষী বিষয়া কেমেৰাত বন্দী হৈছে এইবাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ কালেকশ্যনৰ এক্সক্লুচিভ দৃশ্য বিলাসীপাৰাৰ আটানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনঞ্জয় ৰাভাৰ কুকাণ্ড দেখিলে আপুনি আচৰিত হ'ব পূৰ্বতেও ধনঞ্জয় ৰাভাৰ বিৰুদ্ধে বহু অভিযোগ আছে বহু বিস্ফোৰক অভিযোগ আছে ধনঞ্জয় ৰাভাৰ বিৰুদ্ধে হাজাৰ নীতি শিক্ষায়ো যেন কামত নাহে একাংশ আৰক্ষী বিষয়া ধনঞ্জয় ৰাভাৰ কাণ্ড এইবাৰ জোকাৰিছে ৰাজ্য খমখমীয়া নোট দেখিলেই ৰব নোৱাৰে একাংশ আৰক্ষী বিষয়া কিদৰে কালেকশ্যন কৰিব লাগে তেওঁলোকৰ ধান্দা তাত কেমেৰাত বন্দী হৈছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনঞ্জয় ৰাভাৰ কালেকশ্যনৰ এক্সক্লুচিভ দৃশ্যাংশ আমি দৃশ্যাংশটো এইমাত্ৰ দেখুৱাৰ চেষ্টা কৰিম या বিলাসীপাৰাৰ ঘটনা বিলাসীপাৰাৰ এইজন ধনঞ্জয় ৰাভাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনঞ্জয় ৰাভাই কিদৰে টকা কালেকশ্যনত ব্যস্ত হৈছে দৃশ্যাংশটো চাওক আমি একাধিক্ৰমে দেখুৱাই গৈছো দৃশ্যাংশটো মোট ফোন কৰি দিম আপোনাক বৰপেটা ধুনীয়াকে কথাই নাছিল মই নিজে ইমান দূৰত মই আপোনাক কৰি দিব পাৰিলি আৰু এইয়া যিয়ে কৰা মানে মই সেইদিনাখন 20,000 টকা দিছোঁ এই বাছখন আৰু হেৰিখন ট্ৰাকখনত তথাপিও আকৌ মই এক্সট্ৰাকৈ পইচা ভৰছোঁ পইচা নাই আৰু 1,000 টকা দিছোঁ এই আল্টা বাৰ হেৰি কি নাম চামানুৰ নে কি নাম এইজন হৈছে ধনঞ্জয় ৰাভা হৈছে বিলাসীপাৰাৰ আটানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনঞ্জয় ৰাভাই কিদৰে কালেকশ্যনত নামিছে দৃশ্যাংশটো চাওক এবাৰ অন কেমেৰা কিদৰে টকা উঠাইছে ৰাজপথত ধনঞ্জয় ৰাভাৰ এই দৃশ্যাংশটো চাওক পইচাৰ লালচ মোৰ কৰা নাই মোক খৰচটো যিটো মানুহ যাব তাৰ হাজিৰাটো দিব লাগিলে একদিনৰ হাজিৰা দিব লাগিল না আমি দৃশ্যাংশটো দেখুৱাই যাম সমান্তৰালভাৱে কিছু মন্তব্য আহি পৰিছে পোনে পোনে মন্তব্যটো শুনোৱাৰ লৈ চেষ্টা কৰিম হাজিৰা দিব লাগিল দুদিন ধৰি আমি দেখিবলৈ পাইছো মোবাইলে এটা ভিডিঅ' ভাইৰাল হৈছে আৰু এই ভিডিঅ'খনত আমি দেখিবলৈ পাইছো যে ধুবুৰী জিলাৰ গৰিপুৰ আমাৰ আটানী আউটপোষ্টৰ যি আইচি গৰাকী আছে এই আইচি গৰাকীয়ে মানুহৰ পৰা ধন সংগ্ৰহ কৰা এটা ভিডিঅ' ইতিমধ্যে ভাইৰাল হ'বলৈ পাইছে প্ৰতিজন ব্যক্তিৰে প্ৰায় মোবাইলত আমি দেখিবলৈ পাইছো এই হোৱাটছআপ যোগে আদি কৰি বিভিন্ন এপছৰ জৰিয়তে এই ভিডিঅ'টো ভাইৰাল হ'বলৈ পাইছে কিন্তু এতিয়ালৈকে আমি ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষকক এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাই গতিকে আমাৰ দাবী হৈছে যে এই ভিডিঅ' কেনেকৈ ভাইৰাল হ'বলৈ পালে আৰু কিহৰ কাৰণত এই টকাখিনি লোৱা হৈছিল ইয়াৰ ওপৰত এটা তদন্ত হ'ব লাগে আৰু অতি শীঘ্ৰে খুব কম সময়ৰ ভিতৰত এই আৰক্ষী গৰাকীক নিলম্বন কৰিব লাগে এইটো আছিল আপোনাৰ আটানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেখেতে ধনঞ্জয় নামৰ এজন অফিচাৰক এই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী হিচাপে দায়িত্ব দিয়া হৈছে কিন্তু তেখেতে সেই আৰক্ষী বিষয়া হিচাপে কাম কৰাৰ পৰিৱৰ্তে তেখেতে ধন সংগ্ৰহৰ ৰজা হিচাপে কাম কৰিবলৈ আমি দেখিবলৈ পাইছোঁ এই ধন সংগ্ৰহ কৰা হৈছে আৰু এই আইচিজনৰ বিৰুদ্ধে বহুত অভিযোগ আছিলে যে জহৰমুৰা আদি কৰি বিভিন্ন স্থানত তেওঁ জুৱা খেলৰ নামত বিভিন্ন ধন সংগ্ৰহ কৰিছিলে কিন্তু সেইটো সেনচিটিভভাৱে তেখেতে পইচাখিনি লোৱাৰ কাৰণে হয়তো প্ৰুফ দিব পৰা নাই কিন্তু আজি এতিয়া আমি দেখিবলৈ পাইছোঁ যে তেখেতৰ ভিডিঅ' সম্প্ৰচাৰ হ'বলৈ সক্ষম হৈছে দুদিন আপোনালোকে তাকেতো বিনা পইচাত কৰি আনে যদি আৰু ভাল মই লিখি দিম আপোনালোকে নিজে কৰি লওক গাড়ী ভাড়াটো ওলাই যাব আপোনালোকৰ কমচে কম এক পইচা নালাগে